Hello friends, welcome to Smart Way for All. In this video, we are going to discuss about the problem on average. এই ভিডিওত আমি এভাৰেজৰ ওপৰত যিবোৰ কোৱেশ্যন আহে, যিবোৰ প্ৰবলেম সোধে, তাৰ ওপৰত আমি ডিসকাস কৰিম। আহক আমি ভিডিওটো স্টাৰ্ট কৰোঁ। এভাৰেজ কি আপোনালোকে সকলোৱে পঢ়ি আছে গড় যিটোক আমি গড় বুলি কওঁ। এভাৰেজ কি? Sum of elements so যদি আমি total number of elements এৰ ভাগ কৰি দিওঁ তেতিয়া আমি এভাৰেজ পাম। total number of elements ঠিক আছে। suppose 1 2 3 4 5 এই সংখ্যাকেইটাৰ এভাৰেজ বা গড় যিটো আমি মিন বুলিও কোৱা হয়, মিন বুলিও কওঁ, একে টাৰ্মছ হয়। গড় উলিয়াব দিছে তেনেহ'লে কি কৰিব? সাম অফ এলিমেণ্টছ অৰ্থাৎ গোটেইকেইটা 1 + 2 + 3 + 4 + 5 সাম অফ এলিমেণ্ট কৰিলোঁ। তাৰপিছত টোটেল নম্বৰ অফ এলিমেণ্ট, টোটেল নম্বৰ কিমান আছে? 1 2 3 4 5টাই ভাগ কৰি দিলে আমি কি পাম? তাৰ এভাৰেজ পাম। কিমান? 5 আছে 9 9 3 12 13 14 15 যদি 5 দি আমি ভাগ কৰি দিওঁ এভাৰেজ কিমান পাৰোঁ? 3। ঠিক আছে। আমি কুৱেশ্যনবোৰ ডিসকাস কৰিম আৰু কুৱেশ্যনৰ মাধ্যমেৰে কনসেপ্টবোৰ আলোচনা কৰিম। ঠিক আছে। প্ৰথম কুৱেশ্যনটো চাওক, হোৱাট উইল বি এভাৰেজ অফ নম্বৰছ ফ্ৰম 1 to 51 অৰ্থাৎ 1ৰ পৰা 51 লৈকে সংখ্যাবোৰৰ এভাৰেজ উলিয়াব লাগে। এতিয়া আপোনালোকে কেনেকৈ উলিয়াব? আপোনালোকে প্লাস কৰি থাকিব 1 + 2 + 3 + 4 + কিন্তু বহুত দূৰ হ'ব। তেনেকৈ ডট ডট 51 লৈকে প্লাস কৰি যিমান পায় তাক টোটেল নম্বৰ 51 দি হৰণ কৰিব, কিন্তু এইটো লেন্দি প্ৰসেছ হৈ যায়। হয়, চাওক এভাৰেজৰ এটা ধুনীয়া কনসেপ্ট আছে। যেতিয়া কনজিকিউটিভ নম্বৰৰ এভাৰেজ উলিয়াব দিয়ে, কনজিকিউটিভ নম্বৰ মানে একেলেটাৰে বাঢ়ি থকা হয়। 1 2 3 4 5 6 বাঢ়ি গ'ল কনজিকিউটিভ নম্বৰ, গেট নাই তাৰ মাজত। হয় 2 4 6 8 10 এইবোৰ কনজিকিউটিভ নম্বৰ, 2 2কে বাঢ়ি গৈছে নাই? 3 6 9 12 3 3কে বাঢ়ি গৈছে। এইবোৰক আমি কি বুলি ক'ব? কনজিকিউটিভ নম্বৰ। কি বুলি ক'ব? কনজিকিউটিভ নম্বৰ। ঠিক আছে। যেতিয়া কনজিকিউটিভ নম্বৰ এভাৰেজ উলিয়াব দিয়ে তেতিয়া আমি ফাৰ্ষ্ট নম্বৰ প্লাস লাষ্ট নম্বৰ কৈ যদি 2 দি হৰণ কৰি দিওঁ আমি তাৰ এভাৰেজ পাই যাম। ধৰক 2 2 4 আৰু 6 কি কৰিব দিছে আপোনালোকক? এভাৰেজ উলিয়াব দিছে। এতিয়া 2 4 6 আপোনালোকে গম পাইছে এইটো কনজিকিউটিভ নম্বৰ, 2 2কে বাঢ়ি গৈছে। ঠিক আপোনালোকে এভাৰেজৰ ফৰ্মুলা কি আছিলে? সাম অফ অল এলিমেণ্টছ মানে 2 + 4 + 6 আৰু টোটেল নম্বৰ এলিমেণ্টছ কিমান? 2 4 6 3টা আছে। এইটো কৰিলেও পাব। 2 + 4 + 6 কিমান কৰিলে কিমান পাব? 2 + 4 + 6 কৰিলে 6 7 9 12 পালে, আৰু 12ক 3 দি কৰিলেও 4 পাব। বা কনজিকিউটিভ নম্বৰ টাৰ্মত যদি লগায় ফাৰ্ষ্ট নম্বৰ প্লাস লাষ্ট নম্বৰ, ফাৰ্ষ্ট নম্বৰ কিমান? 2, ফাৰ্ষ্ট নম্বৰটো 2 আৰু লাষ্ট নম্বৰটো এইটো ইয়াত কিমান আছে? 6 2 + 6 আৰু তাক হৰণ 2 দি কৰিলেও এভাৰেজ একে পাব। 6 2 8 2 দি হৰণ কৰিলেও 4 পাব এভাৰেজ। ঠিক আছে। ঠিক সেনেকৈ আমি এইটো কনজিকিউটিভ নম্বৰ টাৰ্মছতো কৰিব পাৰোঁ। এতিয়া ইয়াত 1ৰ পৰা 51 লৈকে লাগে, 1ৰ পৰা 51 লৈকে কণ্টিনিউ বাঢ়ি গৈছে 1 2 3 4 নেচাৰেল নম্বৰ, গতিকে ফাৰ্ষ্ট নম্বৰ 1 আৰু লাষ্ট নম্বৰ কিমান? 51। তাক যদি 2য়ে হৰণ কৰি দিওঁ কিমান পাব? 52 / 2 26। ইয়াৰ এনসাৰ হ'ব 26। বা ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে, ডাইৰেক্ট ফৰ্মুলাটো হৈছে n + 1 / 2। নেচাৰেল নম্বৰ ডাইৰেক্ট ধৰক কৈছে 26টা, ফাৰ্ষ্ট 26টা নেচাৰেল নম্বৰ। এইটো কেনেকৈ ক'ব পাৰে? হোৱাট উইল বি দ্য এভাৰেজ অফ ফাৰ্ষ্ট 51 নেচাৰেল নম্বৰ, এনেকৈ সুধিব পাৰে। বা 1 to 51 ডাইৰেক্ট সুধিব পাৰে। তাৰ ফৰ্মুলা কনজিকিউটিভ টাৰ্মছতো লগাব পাৰে, ফাৰ্ষ্ট নম্বৰ প্লাস লাষ্ট নম্বৰ, বা n + 1 / 2 লগালেও একে হ'ব। ইয়াত n কিমান? n ইয়াত 51। ঠিক আছে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। 2 নম্বৰ কুৱেশ্যনটো চাওক, ফাইণ্ড দ্য এভাৰেজ অফ 2 4 6 8 10 12 and 14। বা এই কুৱেশ্যনটোক এনেকৈ সুধিব পাৰে, ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 7 ইভেন নেচাৰেল নম্বৰছ। এনেকৈ সুধিব পাৰে সেই প্ৰথম যুগ্ম 7টা প্ৰাকৃতিক সংখ্যাৰ গড় উলিওৱা, এনেকৈ সুধিব পাৰে। ঠিক আছে। যদি এনেকৈ সোধে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 7 নেচাৰেল নম্বৰছ, এতিয়া ফাৰ্ষ্ট 7টা যুগ্ম নেচাৰেল সংখ্যা আপোনালোকে জানে দিয়া আছে 2 4 6 8
10 12 ইভেন মানে কি যুগ্ম প্ৰথম 7টা যুগ্ম নেচাৰেল সংখ্যা কি একেটা যুগ্ম অযুগ্ম ইয়াত 1 নাহে কাৰণ 1টো যুগ্ম বুলি কৈছে 2 4 6 8 10 12 আপোনালোকে প্লাস কৰি থাকিব প্লাস কৰি আকৌ 7 হৰণ কৰিলে তো লেন্ডি প্ৰসেস হৈ যাব গতিকে যদি কোৱেশ্যনত এনেকুৱা আহে তাৰ ফৰ্মুলাটো হৈছে n+1 কৰি দিব ডাইৰেক্ট n+1 কিহৰ ফৰ্মুলা ফাৰ্স্ট n ইভেন নেচাৰেল নাম্বাৰ ফাৰ্স্ট মানে যিমানটা ইভেন যুগ্ম নেচাৰেল সংখ্যা উলিয়াব দিয়ে n+1 কৰিলেও পাব n+ ইয়াত n মান কিমান n মান 7 কাৰণ 7টা উলিয়াব দিছে 7+1 কৰিলেও পাব 8 বা যদি 2 পাৰ ডাইৰেক্ট 12 লৈকে লিখি দিছে হেনেকেও কৰিব পাৰে কনজিকিউটিভ হিচাপে 2 2 কে বাহিছে 2+12 ডিভাইডেড বাই 2 হয় 2+12 কিমান 14 সৰি 2+14 14 লৈকে আছে নহয় 2+14+12 কিমান 16 ডিভাইডেড বাই 2 এটো কিমান হ'ব 8 হ'ব যেনেকৈ নাথাক যদি খুদে প্ৰথম 10টা এখদক 20টা এখদক যিমানটা এখদক প্ৰথম ফাইন্ড দা নেচাৰেল নাম্বাৰ ফাৰ্স্ট 10 নেচাৰেল নাম্বাৰ ইভেন নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ যদি খুদে বা তেতিয়া তাৰ ফৰ্মুলাটো কি n+1 প্ৰথম 10টা খুদিলে 10+1 ডাইৰেক্ট কৰি দিলেও পাব অৰ্থাৎ 11 হ'ব কৰিব নালাগে আপোনালোকে তাৰ পিছৰ কোৱেশ্যন চাওক হোৱাট উইল বি দা এভাৰেজ অফ ফাৰ্স্ট 20 মাল্টিপল অফ 3 খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় এটো মন দি চাব ইয়াত এভাৰেজটো কি হয় খুদিছে ফাৰ্স্ট 20 নম্বৰ খুদা নাই প্ৰথম 20টাৰ খুদা নাই ফাৰ্স্ট 20 মাল্টিপল অফ 3 খুদিছে অৰ্থাৎ 3 পৰা যদি মাল্টিপল কৰি যাওঁ তেনেকে 20টা মাল্টিপললৈকে কিমান হ'ব অৰ্থাৎ 3 মাল্টিপল কি 3 গুণ 3 তেনেকে কিহলৈকে কৰিব লাগিব আমি 20 লৈকে কৰিব পাৰিব 3 2 গুণ 6 3 3 গুণ 9 তেনেকে ডট 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 কিহলৈকে ফাৰ্স্ট 20 মাল্টিপল অফ 3 3 20টা মাল্টিপল লৈকে কৰিব লাগিব এতিয়া এনেকে কৰি আপোনালোকে 3 + 6 + 9 প্লাস কৰি আকৌ লাষ্টত কিমান 60 প্লাস কৰি 3 দি কৰিলে বহুত দীঘল হৈ যাব প্ৰসেসটো হয় নহয় গতিকে আমি তেনেকে নকৰো কেনেকৈ কৰিম এটা চাওক আপোনালোকে জানে 3 মাল্টিপল 20 লৈকে কৰিলে কিমান পাম আমি 3 পাম 6 পাম 9 পাম তেনেকে আমি কি হলকে 20 লৈকে কৰিম 3 20 60 পাম লাষ্টত 60 পাম হল এতিয়া ইয়াৰ পৰা যদি আমি 3 কমন লওঁ 3 কমন ললে প্ৰথমটো কি হ'ব 3 গুণ 3 হৈ যাব তেনেকে 3 2 গুণ 6 হৈ যাব 3 3 গুণ 9 হৈ যাব কমন লোৱাটো আপোনালোকে গম পাইছে অৰ্থাৎ এই গুটেকেটা টাৰ্মছৰ পৰা আমি 3 কমন লব পাম গতিকে প্ৰথমটো 3 গুণ 3 3 2 গুণ 6 3 2 গুণ 9 তেনেকে কি হলকে যাব 20 লৈকে যাব ঠিক আছে এতিয়া আপোনালোকে গম পালে 1 পৰা 20 লৈকে কন্টিনিউ নেচাৰেল নম্বৰ হৈ গল নাই প্ৰথম 1 পৰা 20 লৈকে নেচাৰেল নম্বৰ এভাৰেজ কেনেকৈ উলিয়াব প্ৰথম ফৰ্মুলা আমি কি পাইছিল n+1 ডিভাইডেড বাই 2 অৰ্থাৎ ইয়াত 20 + 1 ডিভাইডেড বাই 2 হল এটা 21 ডিভাইডেড বাই 2 3 ইনটু 21 ডিভাইডেড বাই 2 কিমান হ'ব 21 3 গুণ 3 গুণ 3 63 যদি 2 দি আপোনালোকে হৰণ কৰি দিয়ে কিমান হ'ব 31.5 ইয়াৰ এভাৰেজ 31.5 এটো আছে ফাৰ্স্ট মেথড সেকেন্ড মেথড চাও কেনে কৰিব পাৰি 3 ৰ 20টা মাল্টিপল কিমান জানে 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 তেনেকে 3 20 গুণ 60 লৈকে যাব নাযায় অৰ্থাৎ আপোনালোকে কি গম পালে 3 3 গেপত বাঢ়ি আছে 3 3 গেপত বাঢ়ি আছে নাই গতিকে এটো এটা কনজিকিউটিভ নম্বৰ টাৰ্মছতে পৰিলে কনজিকিউটিভ নম্বৰ টাৰ্মছত পৰিলে হয় গতিকে কনজিকিউটিভ নম্বৰৰ এভাৰেজ কেনেকৈ লিম ফাৰ্স্ট নম্বৰ প্লাস লাষ্ট নম্বৰ ফাৰ্স্ট নম্বৰ প্লাস লাষ্ট নম্বৰ আমি প্ৰথমতে জানাই কৈছিলো ডিভাইডেড বাই 2 ফাৰ্স্ট নম্বৰ কিমান 3 প্লাস লাষ্ট নম্বৰ কিমান 60 ডিভাইডেড বাই 2 কৰি দিও একে আনসাৰ লব 63 বাই 2 কিমান হ'ব 31.5 এটো মেথডে মই প্ৰিফাৰ কৰিম কাৰণ ইয়াত সহজতে ওলাই ঠিক আছে নেক্সট আপোনালোকে থাৰ্ড মেথড ফৰ্মুলাও পুট কৰিব পাৰে ইয়াৰ ফৰ্মুলা এটা আছে শৰ্ট চাই লওক ফৰ্মুলাটো কি কয় নম্বৰ ইনটু n+1 ডিভাইডেড বাই 2 n মানে কি ইয়াত
n মানে কিমান মাল্টিপল অৰ্থাৎ 20 মাল্টিপল আৰু নম্বৰ কাৰ 3 3 × 20 প্লাছ 1 ডিভাইডেড বাই 2 একে পাব 3 × 21 ডিভাইডেড বাই 2 31.5 পাব ঠিক আছে যিকোনো এটা মেথড আপোনালোকে কৰিব পাৰে মই প্ৰিফাৰ কৰিম আপোনালোকে কনজিকিউটিভ টাৰ্মছত কৰক কাৰণ কনজিকিউটিভ টাৰ্মছত সহজে ফাৰ্ষ্ট নম্বৰ প্লাছ লাষ্ট নম্বৰ ডিভাইড বাই 2 কৰিলে সহজে ওলায় ফৰ্মুলা মনত ৰাখিবলৈ আপোনালোকে অলপ টান পাব পাৰে বা খেলিমেলি হ'ব পাৰে পৰীক্ষাত ফৰ্মুলাবোৰ পাহৰি যোৱা দেখা যায় গতিকে বেছিক কনচেপ্টত আপোনালোকে কৰিব চাব মেথছবোৰ Question 4 Calculate the average of the squares of natural numbers from 1 to 25 এতিয়া আপোনালোকক 1 পৰা 25 লৈকে স্কোৱাৰ্ছৰ নেচাৰেল নম্বৰ সুধিছে মানে সৰি স্কোৱাৰ্ছৰ এভাৰেজ সুধিছে অৰ্থাৎ 1 স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ তেনেকৈ ডট 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 কি হ'লগে 25 স্কোৱাৰৰ এভাৰেজ সুধিছে 1 স্কোৱাৰ 1 প্লাছ 4 প্লাছ 9 তেনেকৈ 25 25 গুণ 625 কৰি 25 দি হৰণ কৰিব লাগিব এভাৰেজ কিন্তু এইটো লেন্দি প্ৰচেছ হৈ যাব আমি এনেকৈ নকৰোঁ ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব যদি নেচাৰেল নম্বৰৰ বা স্কোৱাৰ্ছৰ নেচাৰেল নম্বৰ স্কোৱাৰ্ছৰ বা যিমানে নোখোলো 1 পৰা 20 25 তাৰ এভাৰেজ সোধে তাৰ ফৰ্মুলাটো হৈছে n + 1 twice n + 1 ডিভাইডেড বাই 6 n মানে কিমান যিমানটো সুধিছে 25 লৈকে সুধিছে না n মানে 25 25 + 1 তেনেকৈ 2 × 25 + 1 আৰু ভাগ কিহেদি দিব 6 দি 25 একে কিমান হ'ব 26 প্লাছ 2 × 25 50 1 51 51 ডিভাইডেড বাই 6 ঠিক আছে 26 আৰু 51 সৰি এইটো ইনটু হ'ব মই প্লাছ লিখি দিলোঁ এইটো ইনটু হয় 26 আৰু 51 পূৰণ কৰিলে কিমান হ'ব ডাইৰেক্ট আপোনালোকে মাইণ্ডতে কেলকুলেশ্যন কৰক 51 6 গুণ মানে কিমান হ'ব 51 6 গুণ 6 গুণ 6 6 5 গুণ 30 বাকী থাকিব আৰু 51 2 গুণ 102 102 লগত 30 হ'লে কিমান হ'ব 132 132 6 আৰু তাক 60 হৰণ কৰি দিয়ক কিমান পাব 6 2 গুণ 12 13 6 2 গুণ 12 6 গুণ 6 221 ইয়াৰ এনসাৰ কিমান হ'ব 221 ঠিক সেইদৰে কিউবৰ সুধিব পাৰে ইয়াত সুধিছে ক্যালকুলেট দ্য এভাৰেজ অফ দ্য কিউবছ অফ দ্য ফাৰ্ষ্ট 9 নেচাৰেল নম্বৰ অৰ্থাৎ 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব তেনেকৈ 9 কিউবলৈকে যিমান পায় তাৰ এভাৰেজ সুধিছে গড় সুধিছে ইয়াৰো এটা ফৰ্মুলা আছে ইয়াৰ ফৰ্মুলাটো হৈছে n + 1 হোল স্কোৱাৰ ডিভাইডেড বাই 4 মনত ৰাখিব ফৰ্মুলা পুট কৰিব লাগিব আমি স্কোৱাৰ আৰু কিউব নহ'লে উলিয়াব নোৱাৰিম ঠিক আছে n কিমান হ'ব 9টা 9 + 1 হ'লে 10 হৈ যাব 10 স্কোৱাৰ ডিভাইডেড বাই 4 9 10 স্কোৱাৰ 10 × 10 লিখিব পাৰে বা ডাইৰেক্ট 100 লিখিব পাৰে ডিভাইডেড বাই 4 কিমান যাব 2 যাব 2 2 গুণ 4 2 5 গুণ 10 ঠিক আছে 2 5 গুণ 10 5 5 গুণ 25 25 9 গুণ 225 এনসাৰ কিমান হ'ব 225 ঠিক আছে আহক নেক্সট কোৱেশ্যনটো আগবঢ়ো এনেকুৱা ধৰণৰ কোৱেশ্যন এছএছচিত প্ৰায় আহা যায় 8 consecutive number is given 8 consecutive number is given if the average of the two number that appears in the middle is 6 then the sum of the 8 হ'ব sum of the 8 given number is সুধিছে অৰ্থাৎ consecutive number কি জানো লগাতাৰ এটা ক্ৰমত আগবাঢ়ে 1 2 3 4 হ'ব পাৰে বা 2 4 6 8 তেনেকৈ হ'ব পাৰে বা 5 10 15 20 এনেকৈ হ'ব পাৰে তেনেকৈ 8টা consecutive number দিয়া আছে ধৰিলো প্ৰথম consecutive নম্বৰটো x ইয়াত consecutive odd নম্বৰ দিয়া নাই বা consecutive even নম্বৰ দিয়া নাই only consecutive নম্বৰ দিছে গতিকে আমি যিকোনো হিচাপে ল'ব পাৰোঁ প্ৰথমটো ধৰিলো x আৰু 7টা লাগিব ঠিক কি হ'ব x + 1 সেকেন্ডটো কাৰণ consecutive নম্বৰ এক ক্ৰমত এক কে আগবাঢ়ি গৈছে x + 2 দি দিলো ঠিক আছে তৃতীয়টো পালো x + 2 চতুৰ্থটো কি পাম x + 3 x + 4 x + 5 x + 6 x + 7 7 লৈকে যাব কিয়নো 8টা আছে consecutive নম্বৰ এতিয়া কৈছে যে এভাৰেজ অফ দ্য টু নম্বৰ that appears in the middle is 6 অৰ্থাৎ মিডিলত কোন দুটা নম্বৰ আছে চাওক প্ৰথম তিনটা যদি লওঁ আৰু লাষ্টৰ তিনটা যদি লওঁ মিডিলত থাকিব x + 3 আৰু x + 4
এই x + 3 আৰু x + 4 এভাৰেজ দিয়া আছে অৰ্থাৎ x + 3 + x + 4 এভাৰেজ কিমান দিয়া আছে 6 যেহেতু এভাৰেজ দিয়া আছে দুটা সংখ্যা x + 3 আৰু x + 4 দুটা হল গতিকে দুইটো আহি যাব এভাৰেজত এটা এটো কিমান হ'ব কইলে x দুটা twice x + 6 twice x 6 নহয় 4 5 7 twice x + 7 ইকুৱেল টু 6 দুগুণ কিমান হৈ যাব 12 12 হৈ যাব আৰু 7 টো এপিনে গলে মাইনাস হৈ যাব 5 হৈ যাব অৰ্থাৎ twice x = 5 হৈ যাব গতিকে x = কিমান 2.5 হৈ যাব x = 2.5 x ৰ মান আমি এটা 2.5 পালো এটা গুটে 8টা নম্বৰৰ এভাৰেজ কিমান খুলিছে হল x ৰ মানটো মই আপুনি লিখি ৰাখিছো x ৰ মানটো কিমান পালো 2.5 এটা 8টা নম্বৰ এভাৰেজ উলিয়াই দিও 8টা নম্বৰ এভাৰেজ গুটে কেটা যোগ কৰিলে 8টা যদি যোগ কৰে x কিমান আছে 1 2 3 4 5 6 7 8 8টা x আছে গতিকে 8x এটা দুটা তিনটা 8টা x আছে গতিকে 8x পাবো এই গুটে কেটা যদি যোগ কৰে 8x + 1 2 3 4 5 6 7 গুটে কেটা যোগ কৰিলে কিমান পাবো 28 আৰু x ৰ মান কিমান 2.5 8 ৰ লগত 2.5 পূৰণ কৰিলে কিমান পাবো 20 পাবো 20 প্লাস ইপিনে 28 কিমান হ'ব 48 আমাৰ ৰাইট আনসাৰ হ'ব ঠিক আছে এটো আপুনি যোগ কৰাটো চাওক 1 2 3 4 5 6 7 এটো ডাইৰেক্ট ফৰ্মুলাটো যোগ কৰিব পাৰে কাৰণ 1 ৰ পৰা 7 লৈকে কন্টিনিউ নম্বৰ আছে আৰু আমি জানো নেচাৰেল নম্বৰ যিমান নাথাকক 1 ৰ পৰা 7 লৈকে 1 ৰ পৰা 100 হক তাৰ ফৰ্মুলাটো কি আছিল n + 1 divided by 2 n মানে কিমান 7 7 + 1 8 হ'ব divided by 2 কৰিলে কিমান হ'ব 2 4 * 8 আৰু 7 4 * 28 হ'ব ঠিক তেনেকৈ কৰিব পাৰে আপোনালোকে next question is if the average of 10 number is 7 and if every number is multiple by 12 then what will be the new average এনেকুৱা question আহিলে তো আপোনালোকে 1 সেকেন্ডতে কৰিব পাৰিব দেখিয়ে গম পাব হয় কিন্তু কনসেপ্টটো জানি লওক খুদিছে 10টা নম্বৰৰ গড় দি আছে 7 আৰু যদি প্ৰত্যেকটো নম্বৰ লগত 12 পূৰণ কৰিছে তেন্তে হলে নতুন এভাৰেজ কিমান হ'ব ধৰক এটো নম্বৰ 1 এটো নম্বৰ 2 এটো নম্বৰ 3 ঠিক আছে প্ৰত্যেকটো নম্বৰ লগতে আৰু ইহঁতৰ সামটো কিমান হ'ব সামটো ধৰক m আৰু এভাৰেজ ধৰক n এতিয়া প্ৰত্যেকটো নম্বৰ লগত কি পূৰণ কৰিছে 12 পূৰণ কৰিছে ফাৰ্স্ট নম্বৰটো লগতো 12 পূৰণ কৰিছে সেকেন্ড নম্বৰটো লগতো 12 পূৰণ কৰিছে আৰু থাৰ্ড নম্বৰটো লগতো 12 পূৰণ কৰিছে তেতিয়া আৰু আপোনালোকে এটো কথা মনত ৰাখিব যে এভাৰেজ অকলে চেঞ্জ নহয় এভাৰেজ গুটে কেটা লগতে চেঞ্জ হয় সদায় যদি গুটে কেটা নম্বৰ লগতে 12 পূৰণ কৰিছে তেতিয়া হলে এভাৰেজৰ লগতো 12 পূৰণ কৰিব লাগিব গতিকে এভাৰেজৰ লগতো আমি কি কৰিম 12 পূৰণ কৰিম ঠিক হেৰে গুটে কেটা সংখ্যাৰ লগত যদি 10 যোগ কৰিলে হয় এভাৰেজৰ লগতো গুটে কেটা সংখ্যাৰ লগত যদি 10 যোগ কৰিলে হয় এভাৰেজৰ লগতো 10 যোগ কৰিলে হয় ঠিক হেৰে গুটে কেটা সংখ্যাৰ লগত যদি 12 হৰণ কৰিলে হয় আমি এভাৰেজৰ লগতো 12 হৰণ কৰি দিলো হয় গতিকে এভাৰেজ কিমান 10টা নম্বৰ এভাৰেজ 7 গুটে কেটা নম্বৰ লগত যদি 12 পূৰণ কৰিছে এভাৰেজৰ লগতো আমি 12 পূৰণ কৰিম গতিকে 7 ৰ লগতো আমি 12 পূৰণ কৰিম 7 12 কিমান 84 84 ঠিক আছে আমাৰ आंसर কি হ'ব 84 next question do if the average of 3 number is 77 if the first number is 2 times of the second number and second number is 2 times of the third number then find the first number অৰ্থাৎ তিনটা সংখ্যাৰ গড় দি আছে 77 আৰু কৈছে যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ আৰু দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাৰ দুগুণ গতিকে আমাৰ প্ৰথম সংখ্যাটো কিমান এতিয়া এনেকুৱা কোৱেশ্চন আহিলে এটা টাৰ্মছ আপোনালোকে ধৰি ল'ব প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ দি আছে আৰু দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাৰ দুগুণ এতিয়া আমি কি ধৰিলে সুবিধা হ'ব এতিয়া আপোনালোকে গম পাইছে যদি তৃতীয় সংখ্যাটো আমি x ধৰি লওঁ যদি আমি থাৰ্ড নম্বৰটো যদি আমি x ধৰি লওঁ তেতিয়া সেকেন্ড নম্বৰটো কি হ'ব দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাৰ দুগুণ হয় নহয় twice x আৰু প্ৰথম সংখ্যাটো আকৌ দ্বিতীয় সংখ্যাৰ দুগুণ গতিকে ফাৰ্স্ট নম্বৰটো কি হ'ব দ্বিতীয় সংখ্যা যদি twice x প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ twice x ৰ দুগুণ কি 4x অৰ্থাৎ লাস্ট সংখ্যাটো ধৰি ললে ফাৰ্স্ট আৰু সেকেন্ড আৰু ফাৰ্স্ট পাই যাব এতিয়া সংখ্যা কেটা পালে ফাৰ্স্ট সংখ্যাটো 4x সেকেন্ড সংখ্যাটো twice x আৰু লাস্ট সংখ্যাটো আমি x ধৰিছিলো x ঠিক আছে এতিয়া সেই তিনটা নম্বৰ এভাৰেজ দিয়া আছে 77
অৰ্থাৎ এক্স প্লাছ টুৱাইছ এক্স প্লাছ 4x দিয়া আছে 77 এইখিনিতে আপোনালোকে ভুল কৰিব পাৰে আপোনালোকে ডাইৰেক্ট 467x প্লাছ 77 কৰি দিব পাৰে কিন্তু এভাৰেজ দি আছে মনত ৰাখিব তিনিটা সংখ্যা এভাৰেজ দি আছে গতিকে ইয়াত 3টো আহিব এইটো কথা আপোনালোকে যদি মাইণ্ড নকৰে তেনেহ'লে ভুল হৈ যাব গতিকে কি হ'ব 4x 6x আৰু 7x 7x ইকুৱেল টু 77 লগত 3 পূৰণ কৰিলে কিমান পাব 7 3 গুণ 21 7 3 গুণ 21 22 23 231 আৰু এটা xৰ মান কিমান আহিব xৰ মান 7 দি 231 ক 33 বাজাব 7 3 গুণ 21 33 বাজাব xৰ মান আমি 33 পালো এটা ফাৰ্স্ট নম্বৰটো কিমান ফাৰ্স্ট নম্বৰটো পাছিলো 4x 4 * 33 কৰি দিও 4 * 33 কৰিলে কিমান হ'ব 132 এনসাৰ পালো 132 নেক্সট কোৱেশ্চন চাওক the average of 9 number is 50 the average of first 5 number is 54 and that of last 3 number is 52 then the 6 number is খুব ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন প্ৰায় আহে দেখালে অৰ্থাৎ 9টা নম্বৰৰ এভাৰেজ দি আছে ধৰক এটা নম্বৰ দুটা নম্বৰ তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা নটা ধৰক সংখ্যা 9টা নম্বৰৰ এভাৰেজ দি আছে 50 গোটেই এই 9টা সংখ্যাৰ এভাৰেজ দি আছে 50 আৰু প্ৰথম 5টা নম্বৰ এভাৰেজো দিছে 54 1 2 3 4 5 ফাৰ্স্ট 5টা নম্বৰ এভাৰেজ দি আছে ধৰক 54 আৰু লাষ্টৰ পৰা 3টা নম্বৰ এভাৰেজ দি আছে কিমান 52 এটা 6 নম্বৰ যেটো এটো বাকি থাকি গলে 6 নম্বৰ সংখ্যাটোৰ এভাৰেজ কৰিছে সিম্পল আপোনালোকে কমন যেনেকৈ কৰে তেনেকৈ কৰিব পাৰিব গোটেইটা সংখ্যাৰ এভাৰেজ উলিয়াই লওক তাৰ পিছত প্ৰথম 5টা সংখ্যা এভাৰেজ উলিয়াই আৰু লাষ্টৰ 3টা সংখ্যা এভাৰেজ যোগ কৰি গোটেই সংখ্যাকেইটা এভাৰেজৰ পৰা মাইনাস কৰি দিয়ক তেনেকৈ ওলাব সৰি টোটেল উলিয়াই ল'ব এতিয়া এভাৰেজ অফ 9 নম্বৰ ইজ 50 এটা টোটেল অফ 9 নম্বৰ কিমান পাব পাৰো টোটেল যদি লওঁ পূৰণ কৰি দিয়ক এভাৰেজ দিয়া আছে 9 * 50 টোটেল লেভেল আমি এভাৰেজৰ লগত পূৰণ কৰি দিওঁ আপোনালোকে জানি টোটেল উলিয়াবলৈ হলে 5 9 45 450 হল আৰু ফাৰ্স্ট 5টা নম্বৰ এভাৰেজ কিমান 54 আৰু টোটেল কিমান হ'ব 5 * 54 কৰিলে 270 ঠিক আছে লাষ্ট 3টা নম্বৰ এভাৰেজ দি আছে 52 3 * 52 156 এতিয়া খুদিছে 6 নম্বৰটো কিমান এটা 6 নম্বৰটো উলিয়াবলৈ টোটেলৰ পৰা obviously প্ৰথম 5টা আৰু লাষ্টৰ 3টা মাইনাস কৰি দিলে 6 নম্বৰটো পাই যাব এতিয়া 270 আৰু 156 ক প্লাস কৰিলে কিমান পাব 426 6 2 426 অৰ্থাৎ 450 পৰা যদি 426 মাইনাস কৰো আমি 6 নম্বৰ সংখ্যাটো পাই যাম কিমান হ'ব 24 ফাৰ্স্ট ট্ৰেডিশনাল মেথডটো সবে জানে তেনেকৈ কৰিব পাৰে বা এটো অলপ শৰ্টকাট হিচাপে আপোনালোকে কৰিব পাৰি যদি আপোনালোকৰ কনসেপ্টটো ভাল থাকে চাওঁ আহক কেনে কৰিব পাৰি সব 9টা সংখ্যাৰ এভাৰেজ দি আছে 50 এতিয়া প্ৰথম 5টা সংখ্যাৰ এভাৰেজ আকৌ দি দিছে ফাৰ্স্ট প্ৰথম 5টা সংখ্যাৰ এভাৰেজ কিমান দি দিছে 54 এতিয়া কিমান বাহিলে এভাৰেজটো টোটেল প্ৰথমতে আছিল 50 ওভাৰঅল 9টাত আৰু পিছত 54 হল অৰ্থাৎ এভাৰেজত কিমান বাহিলে 4 বৃদ্ধি পালে আমি জানো যে এটা কনসেপ্ট আমি পঢ়িছিলো এভাৰেজ অকল এটা সংখ্যাতে নাবাহে এভাৰেজে গোটেইটা সংখ্যাক লৈ বাহে হয় গতিকে এটা সংখ্যাত যদি 4টা বাহিলে এই 5টা সংখ্যাত কিমান বাহিব ইনটু 5 কৰিলে 20 বাহিলে হয় ঠিক হেৰে এভাৰেজ অফ লাষ্ট 3 নম্বৰ দি আছে লাষ্ট 3 নম্বৰ এভাৰেজ দি আছে 52 ঠিক হেৰে 50 বা 52 কিমান বাহিলে 2 বাহিলে হয় কিন্তু এভাৰেজ অকলে নাবাহে এভাৰেজে গোটেইটা সংখ্যাক লৈ বাহে অৰ্থাৎ 3টা সংখ্যাক লৈ বাহিব গতিকে 2 * 3 কৰিলে কিমান 6 এটা টোটেল কিমান বাহা পালে আপোনালোকে টোটেল 26 এক্সট্ৰা পালে না টোটেল 26 এক্সট্ৰা হল গতিকে এটো যদি আমি ইকুৱেলাইজ কৰিব যাওঁ 26 টো এক্সট্ৰা বাহি গল গতিকে আমি যদি নৰমালাইজ কৰিব যাওঁ কি ওভাৰঅলৰ পৰা মাইনাস কৰি দিব লাগিব নালাগে যেটো এক্সট্ৰা বাহি আছিল হেতু আমি ওভাৰঅলৰ পৰা মাইনাস কৰি দিব লাগিব ওভাৰঅল এভাৰেজ আছিল কিমান 50 আৰু পিছত বাহিলে কিমান 20 আৰু 6 26 গতিকে এনেকৈ কৰিলে আপোনালোকে কিমান পাব 24 পাব आंसर কনসেপচুৱেল হয় কনসেপ্ট যদি ক্লিয়াৰ থাকে আপোনালোকে কৰিব পাৰিব এনেকৈ শৰ্টকাটত কৰিব পাৰিব একো কৰা নাই জাস্ট কোৱেশ্চন মতে পাতি গৈছো 9টা সংখ্যাৰ এভাৰেজ 50 দি আছে
প্ৰথম পাঁচটাৰ দিয়া আছে 54 প্ৰথম পাঁচটাৰ 54 নটাটো টোটেলটো 9টা সংখ্যা আমি জানোৱে 50 দিয়ে আছে অলৰেডি আকৌ ফাৰ্ষ্ট পাঁচটাৰ এভাৰেজো দি দিছে মানে এক্সট্ৰা কিছুমান দিছে নাই 54 গতিকে 50 পৰা 54 চাৰি বেছি দি আছে কিন্তু এভাৰেজ এটা সংখ্যাৰ লগতে নাবাঢ়ে এভাৰেজ গোটেইকেইটা সংখ্যাৰ লগতে যায় গতিকে পাঁচটাৰ লগতে বাঢ়িব 4 5 গুণ 20 বাঢ়িলে ঠিক সেইদৰে আকৌ লাষ্ট তিনিটাৰ দিয়া আছে কিমান লাষ্ট তিনিটাৰ 52 এভাৰেজ অকলে নাবাঢ়ে তিনিটাৰ লগতে বাঢ়িব 50 পৰা 52 2 বাঢ়িছিলে কিন্তু তিনিটাৰ লগত বাঢ়িব গ'লে 6 বাঢ়িব হয় তেনেকৈ কিমান বাঢ়িলে টোটেল 26 বাঢ়িলে কিন্তু আমি নৰ্মেলাইজ কৰিবলৈ হ'লে 50ৰ পৰা 26 মাইনাছ কৰি দিম 24 পাম ঠিক আছে যিকোনো মেথডত আপোনালোকে কৰিব পাৰে যিটো আপোনালোকে ইজি পায় 10 নম্বৰ কুৱেশ্যনটো চাওক দ্য এভাৰেজ ৱেইট অফ এ ক্লাছ অফ 24 ষ্টুডেণ্ট ইজ 35 কেজি অৰ্থাৎ 24টা ষ্টুডেণ্টৰ এটা ক্লাছৰ 24টা ষ্টুডেণ্টৰ গড় ওজন কিমান 35 কেজি ইফ দ্য ৱেইট অফ টিচাৰ ইজ ইনক্লুডেড যদি শিক্ষকজনৰ ৱেইটটো তেওঁলোকৰ মাজত ইনক্লুড কৰা হয় তেতিয়া এভাৰেজ ৱেইটটো 400 গ্ৰাম বাঢ়ি যায় এতিয়া সুধিছে টিচাৰজনৰ ৱেইট কিমান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন চাওক প্ৰথমতে মই শ্বৰ্ট ফৰ্মেদি দেখাই দিছোঁ কেনেকৈ কৰে যিটো কনচেপচুৱেল হয় নোৱাৰিলে আপোনালোকে ট্ৰেডিশ্যনেল মেথডতো কৰিব পাৰিব চাওক 24টা ষ্টুডেণ্টৰ এভাৰেজ ৱেইট কিমান 35 কেজি হ'ল যদি টিচাৰজনৰ ৱেইটটো ইনক্লুড কৰা হয় অৰ্থাৎ প্লাছ 1 হৈ গৈছে টিচাৰজনৰ ৱেইটটো যেতিয়া ইনক্লুড হ'ব টোটেল কিমান হৈ যাব টোটেল 25টা হ'ব 24টা ষ্টুডেণ্ট প্লাছ 1 টিচাৰ 25টা হৈ গ'ল টোটেল তাৰ 25টাৰ এভাৰেজ ৱেইটত কিমান বাঢ়ি যায় 400 গ্ৰাম বৃদ্ধি পায় বুলি কৈছে 35 কেজিটোতো থাকিবই লগতে প্লাছ 400 গ্ৰামটো বাঢ়িলে হ'ল কিন্তু এভাৰেজ অকল এটা সংখ্যাৰ লগত নাবাঢ়ে মই আগতেও কৈ আহিছোঁ এভাৰেজে সদায় গোটেইকেইটা সংখ্যাক লৈ বাঢ়িব অৰ্থাৎ 400 গ্ৰাম যেতিয়া টিচাৰজনৰ ৱেইটটো ইনক্লুড কৰোঁতে বাঢ়িছিলে বাকী 24জনৰ লগতো 400 গ্ৰামটো বাঢ়িলে নাই এভাৰেজ কাৰণ আমি এভাৰেজ লৈ আছোঁ গতিকে 400 গ্ৰামটো 24টাৰ লগতো বাঢ়িলে এতিয়া 24টাৰ লগত যদি 400 এইটো গ্ৰামত আছে মনত ৰাখিব 400 গ্ৰাম পূৰণ কৰি দিয়ে টোটেল কিমান বাঢ়িলে 96 4 ছেকেণ্ড 16 9600 গ্ৰাম বাঢ়িলে হ'ল টোটেল এতিয়া গতিকে টিচাৰ হোৱাট দ্য ৱেইট অফ দ্য টিচাৰ ইজ গতিকে টিচাৰজনৰ ৱেইট কিমান হ'ব যোগ কৰি দিয়ক প্ৰথমতে কিমান পাইছিলোঁ আমি 35 কেজি 400 গ্ৰাম আৰু 9600 গ্ৰাম অৰ্থাৎ 9600 আৰু 400 হ'লে প্ৰায় 10,000 হৈ যাব আৰু 10,000 গ্ৰাম মানে জানে 10 কেজি হ'ল এইটো মই কৰি দিয়া নাই আপোনাৰ মুখতে কৈ দিছোঁ 10,000 গ্ৰাম মানে হ'ল 10 কেজি প্লাছ 35 কেজিটো আছেই অৰ্থাৎ 45 কেজি ঠিক আছে এবাৰ ৰিপিট কৰি দিছোঁ আহক চাওক 24টা ষ্টুডেণ্টৰ এভাৰেজ ৱেইট 35 কেজি যদি টিচাৰজন ইনক্লুড কৰা হয় টিচাৰজনৰ ৱেইটটো 25টা হৈ গ'ল টোটেল তাৰ তেতিয়া এভাৰেজটো 400 গ্ৰাম বাঢ়ে অৰ্থাৎ 35ৰ লগত 400 গ্ৰাম বাঢ়ে এইটো এনেকৈও ক'ব পাৰে 35.4 গ্ৰাম এনেকৈও ক'ব পাৰে 35.4 কেজি এনেকৈও ক'ব পাৰে এভাৰেজ ৱেইটটো তেতিয়া 35.4 কেজি হ'ব কিন্তু আমি এনেকৈ লিখিম 400 গ্ৰাম বাঢ়ি গ'ল কিন্তু 400 গ্ৰামটো কেৱল এজনৰ লগতে নাবাঢ়ে এভাৰেজ উলিয়াব দিছে অভাৰঅল 24জনৰ লগতো বাঢ়িব হয় গতিকে 400 × 24 কিমান হ'ব 9600 গ্ৰাম গতিকে এতিয়া টিচাৰজনৰ নিউ ৱেইট কিমান হ'ব 35 কেজি আৰু 400 গ্ৰামটো আছেই 35 কেজি আৰু 400 গ্ৰাম আৰু 9600 গ্ৰাম অৰ্থাৎ 96 গোটেইটা যোগ কৰি দিয়ক 96 আৰু 400 গ্ৰাম হ'লে প্ৰায় কিমান গ্ৰাম হৈ যাব 10,000 গ্ৰাম প্লাছ 35 কেজি কেজি আৰু গ্ৰামটো মনত ৰাখিব 35 কেজি আৰু ইপিনে 10,000 গ্ৰামটো কেজিত নিলে 10 কেজি অৰ্থাৎ 45 কেজি বা আপোনালোকে ট্ৰেডিশ্যনেল মেথড ইউজ কৰিও উলিয়াব পাৰিব টোটেলটো উলিয়াই দিয়ক এভাৰেজ 24 ষ্টুডেণ্টৰ এভাৰেজ যদি 35 হয় টোটেলটো কিমান হ'ব টোটেল কিমান হ'ব 24 × 35 এইটো কৰিলে আপোনালোকে 840 পাব আৰু এতিয়া কি হৈছে টিচাৰজন ইনক্লুড হৈছে অৰ্থাৎ টোটেল কিমান হৈ যাব এতিয়া 25জন হৈ যাব টিচাৰজন ইনক্লুড হওঁতে টোটেল 25জন হৈ গ'ল আৰু এভাৰেজ কিমান বাঢ়িলে 400 গ্ৰাম বাঢ়িলে অৰ্থাৎ 35 কেজিৰ লগত যদি 400 গ্ৰাম যোগ কৰে কিমান হ'ব 35.4 কেজি হৈ যাব যদি কেজি লৈ যায় এতিয়া টোটেলটো কিমান হ'ব ইহঁতৰ টোটেলটো হ'ব 25 × 35.4 কেজি 885 885 গ্ৰাম এতিয়া ডিফাৰেঞ্চ লওক টিচাৰজনৰ ৱেইটটো উলিয়াবলৈ হ'লে ডিফাৰেঞ্চ কিমান হ'ব 45 কেজি হ'ব যেনেকৈ নহওক আপোনালোকে উলিয়াব পাৰিব নেক্সট কুৱেশ্যনটো একেই চাওক খালি ইয়াত ইনক্লুড কৰা নাই ইয়াত এক্সক্লুড কৰিছে উলিয়াই দিছে দ্য এভাৰেজ এজ অফ 14 গাৰ্লছ এণ্ড দেয়াৰ টিচাৰ্ছ এজ ইজ 15 years
If the teacher's age is excluded, then the average age is reduced by 1 year. Find the teacher's age. অৰ্থাৎ 14জনী ছোৱালী আৰু টিচাৰৰ মিলি আৰু এজন টিচাৰ মিলি এভাৰেজ বয়সটো 15 বছৰ অৰ্থাৎ 14জনী গাৰ্ল প্লাছ 1 টিচাৰ অৰ্থাৎ টোটেল কিমান 15 টোটেল 15টা পাৰ্চনৰ এভাৰেজ দি আছে 15 ট্ৰেডিশ্যনেল মেথডত তেনেকৈও কৰিব পাৰে এতিয়া টোটেল উলিয়াই লওক এভাৰেজ দি আছে 15 টোটেল উলিয়াবলৈ হ'লে 225 15 গুণ হ'ব যদি টিচাৰৰ এজটো এক্সক্লুড কৰা হয় অৰ্থাৎ টিচাৰজন এক্সক্লুড হ'লে কিমান হ'ব 15ৰ পৰা যদি এজন এক্সক্লুড হয় 14জন হ'ব তেতিয়া এভাৰেজ এজ ইজ ৰিডিউচ বাই 1 ইয়াৰ বুলি কৈছে তেতিয়া এভাৰেজ এজটো 1 ইয়াৰ ৰিডিউচ হৈ যায় প্ৰথমতে 15 বছৰ আছিলে এভাৰেজ এতিয়া 1 ইয়াৰ ৰিডিউচ হ'লে কিমান হৈ যাব 14 বছৰ হৈ যাব হ'ল গতিকে টোটেলটো উলিয়াবলৈ হ'লে কিমান 14 × 14 196 এতিয়া টিচাৰজনৰ এজ কিমান মাইনাছ কৰি দিয়ক 225 পৰা 196 মাইনাছ কৰিলে কিমান হ'ব 29 ইয়াৰ্ছ ঠিক আছে অৰ্থাৎ কি ক'লে 14জনী ছোৱালী আৰু প্লাছ 1 টিচাৰৰ প্ৰথমতে এভাৰেজ এজ 15 বছৰ দি আছে অৰ্থাৎ 14জনী ছোৱালী প্লাছ 1 টিচাৰ মিলিলে অভাৰঅল 15টা হ'ল 15টাৰ এভাৰেজ দি আছে 15 বছৰ কিন্তু যদি আমি টোটেল উলিয়াম 15 15 গুণ 225 ঠিক সেইদৰে টিচাৰজনৰ বয়সটো এক্সক্লুড কৰোঁতে পাৰ্চন কিমান হৈ গ'ল 15ৰ পৰা 14 হৈ গ'ল আৰু এভাৰেজ বছৰো কিমান কমি গ'ল এবছৰকৈ কমি গ'ল অৰ্থাৎ কিমান হ'ব এভাৰেজ এবছৰকৈ কমিলে 14 হ'ব 15 আছিলে আৰু এভাৰেজ 1 ইয়াৰ কমি গ'ল 14 গতিকে টোটেল ল'লে 196 হ'ব আৰু মাইনাছ কৰি দিলে আপোনালোকে টিচাৰৰ এজটো পাই যাব এইটো হৈছে ট্ৰেডিশ্যনেল মেথড আমি এইটো বেছিক ফৰ্মুলা দি কেনেকৈ কৰিব বেছিক ফৰ্মুলা আহিছে কনচেপ্ট দি কেনেকৈ কৰিব পাৰোঁ যেনেকৈ কৰি আহিছিলোঁ চাওক 14জনী ছোৱালী প্লাছ লগত টিচাৰ আছে অৰ্থাৎ 15টা টোটেল ষ্টুডেণ্ট আছে ধৰক 15টাৰ এভাৰেজ বয়স কিমান দি আছে 15 যদি টিচাৰজন এক্সক্লুড কৰা হয় 14টা হৈ যাব হ'ল আৰু তেতিয়া কি হৈ যায় এভাৰেজ এজটো 1 বছৰকৈ কমি যায় অৰ্থাৎ 15 মাইনাছ 1 আগতে 15 আছিলে এতিয়া এবছৰকৈ কমি যাব কিন্তু এভাৰেজ কেৱল এটা সংখ্যাৰ লগতে নহয় এভাৰেজ অভাৰঅলটোক লৈ কমিব হয় অৰ্থাৎ এভাৰেজ বাকী 14টাক লৈ কমিব কাৰণ প্ৰথম 14 প্লাছ 1 আছিল 14 প্লাছ 1 অৰ্থাৎ এবছৰ বাকী 14জনী ছোৱালীৰ লগতো কমি যাব গতিকে কিমান কমিলে 1 এবছৰকৈ 14জনীৰ লগত কমিলে কিমান টোটেল 14 বছৰ কমিলে ঠিক আছে আৰু এইপিনে আমি আগত কিমান পাইছোঁ 15 বছৰ পাই আহিছোঁ কিমান টোটেল এনেকৈ কৰিলেও 29 পাব চাওক এবাৰ আকৌ ৰিপিট কৰিছোঁ এভাৰেজ এজ অফ 14 গাৰ্লছ প্লাছ দেয়াৰ টিচাৰ অৰ্থাৎ 1 টিচাৰ কিমান 15 বছৰ এভাৰেজ বয়সটো যদি টিচাৰৰ এজটো এক্সক্লুড কৰা হয় তেতিয়া কিমান 14জনী হৈ যাব আৰু অনলি 14জনী ছোৱালী থাকিব আৰু তেতিয়া সিহঁতৰ এভাৰেজ এজটো এবছৰকৈ কমি যায় অৰ্থাৎ 15ৰ পৰা এবছৰকৈ কমি যায় কিন্তু আমি জানো এভাৰেজ কেৱল এটা সংখ্যাৰ লগতে নহয় অভাৰঅল যেতিয়া এবছৰকৈ কমিছে 14জনী ছোৱালীৰ লগতো এবছৰকৈ কমি যাব গতিকে 14জনী ছোৱালীৰ লগত এবছৰকৈ কমিলে কিমান বছৰ কমি যাব 14 বছৰ কমি যাব গতিকে টিচাৰজনৰ এজ সুধিছে টিচাৰজনৰ এজ কিমান হ'ব 14 বছৰকৈ কমিলে আৰু আগৰ কিমান আছিলে 15 আছিলে যোগ হৈ যাব 29 Next question, the average weight of 19 men is 74 kg and average weight of 38 women is 63 kg. What is the average weight of all men and women approximately? অৰ্থাৎ পইণ্টত ক'ব নালাগে পইণ্টৰ ওচৰে পাছৰে যিটো সংখ্যা হ'ব এপ্ৰক্সিমেটলি শুনিছে এনেকুৱা কি কৈছে 19টা মেনৰ এভাৰেজ ৱেইট 74 kg দি আছে আৰু 38 ওমেনৰ এভাৰেজ ৱেইট 63 kg দি আছে এতিয়া সকলো মেন আৰু ওমেনৰ এভাৰেজ ৱেইট কৰিছে এনেকুৱা হ'লে এটা সমূহ ফৰ্মুলা আছে মনত ৰাখিব সেইটো হৈছে n1w1 প্লাছ n2w2 প্লাছ n3w3 প্লাছ ডট 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 গৈ থাকিব সিপিনে n1 প্লাছ n2 প্লাছ n3 প্লাছ ডট 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 গৈ থাকিব ইয়াত n হৈছে নাম্বাৰ আৰু w হৈছে ৱেইট হ'ল এতিয়া চাওক প্ৰথম n1w1 n মানে কিমান 19টা মেন তেওঁলোকৰ ৱেইট কিমান 74 kg প্লাছ n2w2 কিমান 38 মেন ইয়াত আমি দুটা আছে প্লাছ 63 kg n1 প্লাছ n2 অৰ্থাৎ 19 প্লাছ 38 এইটো কৰিলে আমি পাই যাম আপোনালোকে পুৰণ হৰণটো প্ৰায় শ্বৰ্টত কৰিব চাব এনেকৈ 19 × 74 ডাইৰেক্ট কৰি নাথাকিব কমন টাৰ্মছ এটা বাছি লওঁ কমন টাৰ্মছটো জানে 19 আমি কমন ল'ব পাৰিম ইয়াত 19 যদি কমন লওঁ এফালে কি থাকিব 74 থাকি যাব
আৰু সিপিনে 19 দুগুণ 38 জানে 2 × 63 থাকি যাব আৰু 19 আৰু 38 প্লাছ কৰিলে হ'ব 57 হ'ল ঠিক আছে 62 দুগুণ কিমান পাব 3 গুণ 6 6 3 গুণ 18 186 পাব 186 ৰ লগত 74 প্লাছ কৰিলে ইপিনে পাব 19 200 পাই যাব 76 প্লাছ কৰিলে আৰু ইপিনে 57 19 3 বাৰ কাটি দিয়ক 57ক 19 3 গুণ 57 আৰু 3 200ক জানি আপোনালোকে 66.67 হৈ যাব অৰ্থাৎ প্ৰায় 67 এপ্ৰক্সিমেটলি ভ্যালু কৰিব দিছে ন গতিকে তেওঁলোকৰ এভাৰেজ ওয়েট পায় 67 কেজি হ'ব ঠিক আছে পাৰ্ট 1ত আমি ইমান কেইটাই ডিসকাস কৰিলো আপোনালোকে কনসেপ্টবোৰ বুজি পাইছে নে কমেন্ট কৰি জনাব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ